Hello students, metric পৰীক্ষাত অহা আৰু এটা কোৱেশ্চন লৈ আহিছো। এটো বহুত ইজি কোৱেশ্চন হয়। Sum and product of the zeros of a polynomial are p and q. মানে এটা পলিনোমিয়েল আমাক উলিয়াব দিছে। সেই পলিনোমিয়েলটোৰ জিৰো গিটাৰ সাম মানে শূন্য গিটাৰ যোগফল আৰু শূন্য গিটাৰ পূৰণফল মানে সাম অফ the zeros আৰু product of the zeros টো দি দিছে। সাম অফ the zeros টো p আৰু product of the zeros টো কি হয় তেতিয়া হলে আমাক পলিনোমিয়েলটো উলিয়াবলৈ কৈছে। ইয়াৰ কাৰণে চোৱা যেতিয়া আমাক সাম অফ the zero আৰু সাম অফ the product আমাক দি দিব শূন্য দুটা যোগফল আৰু পূৰণফল দি দিব তেতিয়া আমি বহুপদটো মানে পলিনোমিয়েলটো উলিয়াবৰ কাৰণে এটা শৰ্ট ফৰ্মুলা ইউজ কৰো। সেই ফৰ্মুলাটোৱে কৰিম যিহেতু এইবোৰ এমসিকিউ কোৱেশ্চন হয়। এই ফৰ্মুলাটো হ'ল x স্কয়াৰ মাইনাস ব্ৰেকেটত সাম অফ the zeros দিব লাগিব x প্লাস product of the zero মানে এইটো ফৰ্মুলাত আমি যদি পুট আপ কৰি দিও আমাৰ আনসাৰটো ওলাই যাব। গতিকে ইয়াৰ পৰা আমি এইগিটাৰ ভ্যালু উলিয়াই ললেই হৈ যাব আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা। আমাক দি দিছে আমি ধৰি লম শূন্য দুটা আমি ধৰি লম আলফা আৰু বিটা বুলি, ঠিক আছে। লেট জিৰোজ আমি কি বুলি ধৰিম আলফা আৰু বিটা বুলি ধৰিম ন। তেতিয়া হলে আমাক দি দিছে আলফা প্লাস বিটা মানে শূন্য দুটাৰ যোগফল সাম অফ the zero কিমান দি দিছে p আৰু product of the zeros দি দিছে আলফা ইনটু বিটা q। ইয়াত পুট আপ কৰিলেই হ'ল। therefore the polynomial is বহুপদটো হ'ল x স্কয়াৰ মাইনাস ফৰ্মুলাটো মতে আলফা প্লাস বিটা শূন্য দুটা যোগফলটো মানে আলফা ইনটু বিটা শূন্য দুটাৰ পূৰণফল সাম অফ the zero product of zero ইয়াত পাতি দিলেই হ'ল x স্কয়াৰ মাইনাস সাম অফ the zero কিমান আছিলে p লগতে x লিখি দিবা প্লাস product of the zero কিমান আছিলে q q লিখি দিবা। তো এইটোৱে বহুত সিম্পল x স্কয়াৰ মাইনাস px প্লাস q x স্কয়াৰ মাইনাস px প্লাস q। থ্যাংক ইউ। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ ভাল পোৱা লাইক এণ্ড শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা।